নমস্কাৰ অসমবাসী ৰাইজ। যদি আপোনালোকে এই চেনেলটোত ভিডিঅ' আজি প্ৰথম চাব তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনে পালে জনাব। আৰু আজি ভিডিঅ'টো হ'ল কি গছৰ পাত ছাগলীক খুৱাব নালাগে। যাওঁ বলক কৈ দিছোঁ। আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কি গছৰ পাত খুৱাব নালাগে ছাগলীক। আৰু কেঁচাকৈ আম পাত খোৱালে মুখৰ ছালটো ছিগি যায় আৰু ধৰক আপোনাৰ ছাগলীটো গোটেই, গৰু হওক ছাগলী হওক, আপোনাৰ গোটেই মানে ঘাঁহ হৈ যায় মুখখন আৰু আঠা লাগিলে ছাগলীৰ কাৰণে বেয়া। আৰু আম পাত, কঁঠাল পাত আকৌ পুনৰ কৈ দিছোঁ, আৰু সৌৰা গছৰ পাত ভুলতো আপোনালোকে ছাগলী হওক বা গৰুক নোখোৱাব। আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ছাগলী হওক গৰু হওক ভুলতো আম পাত মানে কেঁচা আম পাত আৰু আপোনাৰ ধৰক কঁঠাল পাত কেঁচাকৈ কেতিয়াও নোখোৱাব। এই পাতকেইটা কেঁচাই নোখোৱাব, যেনে আম পাত, কঁঠাল পাত আৰু সৌৰা গছৰ পাত, আঠা থকা গছৰ পাত কেঁচাকৈ কেতিয়াও নোখোৱাব। এই পাতকেইটা শুকুৱাই কৰি খুৱাব, তেতিয়া আপোনাৰ কোনো গৰু হওক ছাগলী হওক অপকাৰ নহয়।